নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে। নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে। নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে। নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে। নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে। নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে। নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে। নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে। নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে।